আত্মনিৰ্ভৰ আঁচনিত যদি আপুনি এটাকৈ ইণ্টাৰভিউ দিছে, আপুনি এতিয়া ডাইৰেক্ট ট্ৰেইনিঙৰ কাৰণে সাজু হওক। আপোনালোকে ভাবিব যে আমি ছেকেণ্ড ইণ্টাৰভিউ দিব লাগিব 1.0ৰ দৰে। আপোনালোকে এতিয়া ডাইৰেক্ট ট্ৰেইনিঙৰ কাৰণে সাজু হওক। আৰু আপোনালোকক কেতিয়া ফোন কৰে, কেতিয়া মেছেজ কৰে, তাৰ কাৰণে আপোনালোকে মাত্ৰ এটাই ইম্পৰ্টেণ্ট কাম কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰবিলাক এক্টিভ ৰাখিব। আৰু এই কথাটো মই আজি আপোনালোকৰ লগত সম্পূৰ্ণভাৱে এই ভিডিঅ'টোত আলোচনা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। মই কিহৰ কাৰণে যে ক'লোঁ ডাইৰেক্ট ট্ৰেইনিঙৰ কাৰণে সাজু হওক। এটাকৈ ইণ্টাৰভিউ দিছোঁ, নেক্সট ইণ্টাৰভিউটো আপোনালোকে দিব নালাগে। আৰু নেক্সট ইণ্টাৰভিউটো কিহৰ কাৰণে নহয় মই এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ, বুজাই আছোঁ। আপোনালোকে ধুনীয়াকৈ চাওক। আৰু যদি চেনেলটোত নতুনকৈ আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত যিখিনি যুৱক যুৱতীয়ে এপ্লাই কৰিছিলে, হয়তো বহুতে ভাবি আছে যে 1.0ৰ দৰে দুটাকৈ ইণ্টাৰভিউ হ'ব। আপোনালোকে ভুল ভাবিছে। এইবাৰ দুটাকৈ ইণ্টাৰভিউ নহয়, এইবাৰ এটাকৈয়ে ইণ্টাৰভিউ হ'ব। আৰু যিখিনি যুৱক যুৱতীয়ে এটাকৈ ইণ্টাৰভিউ দিলে আপোনালোকে ট্ৰেইনিঙৰ কাৰণে সাজু হওক। আৰু যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই, আৰু আপোনালোকে গম পাইছে যে 30 তাৰিখ লাষ্ট ডেট, আজিৰ পৰা বেছি দিন নাই। গতিকে এইখিনি দিনৰ ভিতৰত যিখিনি যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিব, বাকী আপোনালোকেও ৰেডি হওক যে ডাইৰেক্ট ট্ৰেইনিঙৰ কাৰণে। এইবাৰ 2 নম্বৰ ইণ্টাৰভিউটো নহয় 1.0ৰ দৰে। সেইকাৰণে আপোনালোকে ট্ৰেইনিঙৰ কাৰণে সাজু হওক। আপোনালোক কেতিয়া ফোন কৰে, কেতিয়া মেছেজ কৰে, কোনো গেৰাণ্টি নাই। আৰু আপোনালোকে পাৰিলে মোবাইলবিলাক এক্টিভ ৰাখিব এইবাৰ, আৰু আপোনালোকক ফোন কৰিব চিলেকশ্যন হোৱাৰ লগে লগে। সেইকাৰণে আপোনালোকে মোবাইলবিলাক এক্টিভ ৰাখিব। আৰু 1.0ত যিখিনি যুৱক যুৱতীয়ে 1 লাখকৈ টকা পাইছে, আপোনালোকে গমেই পাইছে ইতিমধ্যে যে আপোনালোকৰ আগষ্ট মাহত ছাৰ্ভে হ'ব, আপোনালোকৰ ছেপ্টেম্বৰত পইচা দিব। আৰু 2.0খিনিও একে চেম, আপোনালোককো ছেপ্টেম্বৰত পইচা দিব যিখিনি যুৱক যুৱতী চিলেকশ্যন হ'ব। আৰু কিছুমান জেগাত ইণ্টাৰভিউৰ কাৰণে মাতি আছে, মানে ইণ্টাৰভিউ মানে শেষ হোৱা নাইতো, সেইকাৰণে ইণ্টাৰভিউৰ কাৰণে মাতি আছে। আৰু কিছুমান জেগাত য'ত মানে ইণ্টাৰভিউ শেষ হৈছে বা দুটা বাকী আছে, তাত কিছুমান যুৱক যুৱতীক ট্ৰেইনিঙৰ কাৰণেও মাতি আছে। গতিকে আপোনালোকে ধৈৰ্য ধৰি থাকক আৰু সকলোৱে মোবাইলবিলাক এক্টিভ ৰাখিব। ভিডিঅ'টো চাই কৰি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব, সকলোৱে যাতে এই ভিডিঅ'টো পায়। সেয়ে ভাবিলোঁ যে আপোনালোকক ভিডিঅ'টো বনাই কৰি কওঁ, আপোনালোকৰ হয়তো বহুতৰে সুবিধা হ'ব। ঠিক আছে, ভিডিঅ'টো আজিলৈ বাৰু ইমানতে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।